আজি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় পুলিবৰ শাখাৰ প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত হৈ যায়। ব্ৰহ্মকুমাৰী যোৰহাট মূল শাখাৰ অধীনৰ জনগণৰ আধ্যাত্মিক উৎকৰ্ষ সাধনৰ অৰ্থে স্থাপিত হোৱা প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় পুলিবৰ শাখাই ইতিমধ্যে সফলতাৰে ৬টা বছৰ অতিক্ৰম কৰিছে। শতাধিক পৰিয়ালক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি ৰাজযোগৰ মাধ্যমেৰে এক শ্ৰেষ্ঠ জীৱনশৈলী দিয়াত যৎপৰোনাস্তি চেষ্টা চলাই অহা প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় পুলিবৰ শাখাৰ ৬ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটিৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰী আউনীআটী সত্ৰ মাজুলীৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী দেৱ। উক্ত বিশ্ববিদ্যালয়ৰ বহু শাখাৰ বহু সদস্য কিন্তু আমাক তাত দেখা দিছে আৰু তেতিয়াও আমি তেখেতসকলৰ সান্নিধ্যত বহু কথা উপলব্ধি কৰিছোঁ। আজি আমি সেইসকলক আকৌ এবাৰ স্মৰণ কৰিছোঁ। আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে অতি পবিত্ৰ কাৰ্যসূচী, মহত্বপূৰ্ণ কাৰ্যসূচী, তাৎপৰ্যপূৰ্ণ কাৰ্যসূচী আৰু ইতিমধ্যে ইয়াৰ ব্যাখ্যা সমাধানে বৰ ধুনীয়াকৈ কৈছে, লতা বেহেনজীয়ে বৰ সুন্দৰকৈ কৈছে। আমি হয়তো সিমান ভিতৰলৈ সোমাই থাকিব নোৱাৰিম, কিন্তু আধ্যাত্মিকতাৰ ওপৰত আমাৰ অনুভৱেৰে যি এইটো কথা ক'বলৈ আমাক দিয়া হৈছে, আমাৰ অনুভৱেৰে আমি কথা ক'ব। আমি আগতেই কথাখিনি জনাই ল'ব খুজিছোঁ। আমি কথাখিনি কওঁতে হয়তো শৰ্মা ডাঙৰীয়াই কোৱা, লতা বেহেনজীয়ে কোৱা কথাৰ লগত সম্পূৰ্ণ মিল নাথাকিব, কিন্তু আমাৰ অনুভৱখিনিহে আমি প্ৰকাশ কৰিম। ইয়াত যদি কিবা আমাৰ দোষাদোষ থাকে আমাৰ সকলোৰে মতে ক্ষমা কৰিম। পূৰ্ণ বৰ্ষপূৰ্তি অনুষ্ঠানটিত উপস্থিত থাকে প্ৰজাপতি ব্ৰহ্মকুমাৰী যোৰহাটৰ সঞ্চালিকা ব্ৰহ্মকুমাৰী লতা বেহেনজী, প্ৰাক্তন সাংসদ অৰুণ শৰ্মাৰ লগতে বহু সংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় পুলিবৰ শাখাৰ আজি ৬ষ্ঠম বৰ্ষপূৰ্তি অনুষ্ঠানত আজি আমি অলপ বহলভাৱে আয়োজন কৰিছিলোঁ, য'ত আমাৰ যোৰহাট জিলাৰ আমাৰ সন্মানীয় সঞ্চালিকা মহোদয়া আমাৰ ব্ৰহ্মকুমাৰী লতা বেহেনজী আহি উপস্থিত হৈছে। লগতে আমাৰ আউনীআটী সত্ৰৰ প্ৰভু ঈশ্বৰ ডক্টৰে শ্ৰী পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া তেখেতো আহি উপস্থিত হৈছে আৰু তাৰ লগতে আমাৰ যোৰহাটৰ বহুকেইজন গণ্যমান্য ব্যক্তিও আহি উপস্থিত হৈ আজি অনুষ্ঠানটো তেওঁলোকে সাফল্যমণ্ডিত কৰাৰ কাৰণে চেষ্টা চলাইছে। তো মই ক'ব বিচাৰোঁ যে পুলিবৰ ৰাজযোগ যিটো সেৱা কেন্দ্ৰ আছে চলি আহিছে, এই ৰাজযোগ কেন্দ্ৰই আজি সফলতাৰে ৬ বছৰ পৰিপূৰ্ণ কৰিছে আৰু ৬ বছৰ পৰিপূৰ্ণ হোৱা আগমুহূৰ্তত এই অনুষ্ঠানটোৱে আজি গোটেই সমগ্ৰ পশ্চিম যোৰহাটৰ কাৰণে যিখিনি সেৱা আগবঢ়াইছে আধ্যাত্মিক উৎকৰ্ষৰ কাৰণে ৰাজযোগ শিক্ষাৰ দ্বাৰা, তো এইখিনিক আজি মানুহৰ মাজলৈ লৈ আনিবৰ কাৰণে, সমাজৰ মাজলৈ লৈ আহিবৰ কাৰণেই আচলতে আমি এই অনুষ্ঠানটোক আজি আয়োজন কৰিছোঁ, যাৰ কাৰণে আমাৰ প্ৰধান ব্যক্তি হিচাপে, প্ৰধান মুখ্য অতিথি হিচাপে আজি সন্মানীয় প্ৰভু ঈশ্বৰ আহিছে আৰু তেখেতৰ লগতে আজি আমি অনুষ্ঠানটো আৰু আগবঢ়াই নিয়াৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। আৰু এই অনুষ্ঠানটোৱে আজি বিগত ৬ বছৰ দিন ধৰি আৰু অনাগত দিনবোৰলৈ সদায় এটা বিনামূলীয়া ৰাজযোগৰ শিক্ষা সমাজখনৰ কাৰণে, ৰাইজৰ কাৰণে দি আহিছে আৰু সেইটো ৰাজযোগ শিক্ষাৰ প্ৰচাৰৰ কাৰণে আচলতে আমি যিমান পাৰোঁ আহুপুৰুষাৰ্থ আমাৰ অনুষ্ঠানটোৰ ফালৰ পৰা কৰি আহিছোঁ। এই অনুষ্ঠানৰ ফালৰ পৰা আজিলৈকে শতাধিক মানুহ বা শতাধিক পৰিয়াল ইয়াৰ লগত জড়িত হৈছে। তো সেইটো উদ্দেশ্যতে আজি আচলতে অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ, য'ত আমাৰ ইয়াৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াই তেখেতে নিজৰ বক্তব্য আগবঢ়াইছে।
তেখেতেও কৈছে ৰাজযোগৰ দ্বাৰা সেই মানুহৰ জীৱন পৰিৱৰ্তন সম্ভৱ। গতিকে ৰাজযোগৰ কাৰণে তেখেতেও আহ্বান কৰিছে সকলো আহিব লাগে, ৰাজযোগ শিক্ষাৰে নিজৰ জীৱন পৰিপূৰ্ণ কৰাৰ কাৰণে অলপ হ'লেও চেষ্টা চলাব লাগে। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন আৰ সিদ্ধাৰ্থ কে আৰ, 25 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছিনপুৰ, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।